নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট চাকৰি খবৰ, লগতে আপোনালোকৰ RBIৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি ৰিজাৰ্ভ বেংকৰ চাকৰি লগতে আপোনালোকৰ ভালেকেইটা আপোনালোকৰ বেলেগ বেলেগ আন চাকৰি আছে। 10 পাছ 12 পাছ ডিগ্ৰী লেভেলৰ চাকৰি আছে। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে শ্বপিং মলৰ ভেকেঞ্চি চলি আছে। কোনোবা যদি ইণ্টাৰেষ্টেড হয় শ্বপিং মলত চাকৰি কৰিব খোজে, এইটো ভিডিঅ' চাই ল'ব পাৰে। আৰু প্ৰাইভেট কোম্পানীৰ চাকৰি চলি আছে। FMCG পান মছলা কোম্পানী গুৱাহাটী নতুন যোনটো এয়াৰপৰ্ট বনাইছে তাৰো ভেকেঞ্চি চলি আছে। এতিয়াও এপ্লাই কৰিব পাৰিব। চিপছ কোম্পানী ভেকেঞ্চি, ফ্লিপকাৰ্টৰ ভেকেঞ্চি, মেডিচিন কোম্পানী ভেকেঞ্চি চলি আছে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। ৰিজাৰ্ভ বেংকৰ চাকৰি আপোনালোকৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাকৰি মেল ফিমেল দুটাই পাৰিব। আৰু আপোনালোকক গোটেইখিনি ইনফৰমেশ্যন ভালদৰে দি আছোঁ। প্ৰথম যোনটো ভেকেঞ্চি আপোনালোকৰ এটা 5 ষ্টাৰ হোটেলৰ পৰা আহিছে, ৰেডিচন ব্লু ৰেষ্টুৰেণ্ট মেনেজাৰৰ ভেকেঞ্চি। এইটোখন আপোনালোকৰ হস্পিটেলিটি প্ৰফেশ্যনেল হ'ব লাগিব, লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব ৰেষ্টুৰেণ্টত কাম কৰা। আৰু F&B মেনেজমেণ্ট লাক্সাৰী হোটেলত কাম কৰা অভিজ্ঞতা হ'লেও চলি যাব। ষ্ট্ৰং লিডাৰশ্বিপ, কমিউনিকেশ্যন আৰু টিম মেনেজমেণ্ট স্কিল হ'ব লাগিব, লগতে পেশ্যন হ'ব লাগিব ফুড ছাৰ্ভিচ আৰু ক্ৰিয়েটিং মেমৰেবল গেষ্ট এক্সপিৰিয়েঞ্চ। এবিলিটি টু ৱৰ্ক ইন এ ফাষ্ট পেচ গেষ্ট চেণ্ট্ৰিক এনভাইৰনমেণ্ট। সেইটো কাৰণে কোৱালিফিকেশ্যন আপোনাৰ হোটেল মেনেজমেণ্ট কৰা হ'ব লাগিব। হোটেল মেনেজমেণ্ট যদি কৰা হৈ আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰি দিব পাৰিব। মেইল আইডি তলত দিয়া হৈ আছে। 20 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে ছান ভেলী হস্পিটেল, মথুৰা নগৰ, GS ৰোড, গুৱাহাটী। প্ৰথম যোনটো ভেকেঞ্চি চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি, আৰু চিকিউৰিটি গাৰ্ডত বেছি কোৱালিফিকেশ্যন নালাগে, 10 পাছ মান হ'লে হয়। লগতে মেল কেণ্ডিডেট হ'ব লাগিব, লেব টেকনিচিয়ান মেলৰ কাৰণে। এইটো কাৰণে DMLT আৰু 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব। চ' ফোন নম্বৰ তলত দিয়া হৈ আছে, ফোন কৰি সুধি ল'ব পাৰে গোটেইখিনি ডিটেইলছ। লগতে মেইল আইডি দিয়া হৈ আছে। 19 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰোৱা নহয়। ভেকেঞ্চি আপোনালোকৰ আহিছে ৰিজাৰ্ভ বেংকৰ ভেকেঞ্চি এছিষ্টেণ্টৰ 650টা ভেকেঞ্চি আছে। SC আছে 110টা, ST আছে 37টা, OBC 99টা, EWSৰ 58টা আৰু নন ৰিজাৰ্ভৰ আছে আপোনালোকৰ জেনেৰেলৰ 346টা। চ' অসমৰ বা গুৱাহাটীৰ আপোনালোকৰ 36টা ভেকেঞ্চি আছে। চ' ভালেকেইটা ভেকেঞ্চি আছে। আৰু এজ লিমিট 20 to 28 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। চ' এজ লিমিট আছে আপোনালোকৰ যদি কেটেগৰী ভেকেঞ্চি হয় তেতিয়া এজ ৰিলেক্সেশ্যন পাব ST, ST, OBC। আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে বেচেলৰ ডিগ্ৰী যিকোনো ষ্ট্ৰীমত হ'লে হ'ল, খালি 50% এটা হ'ব লাগিব ইন এগ্ৰিগেট, আৰু নলেজ হ'ব লাগিব ফুড প্ৰচেছিং অন PC। চ' লোকেল লেংগুৱেজ জানিব লাগিব, অসমীয়া লেংগুৱেজ ৰিড ৰাইট স্পীক জানিব লাগিব। চ' আপোনালোকৰ ফিজ দিব লাগিব এইটো চাকৰিৰ কাৰণে এপ্লাই কৰাতে। আপোনালোকৰ ফিজ হয় 50 rupees ফৰ ST, ST, PWD, EX আৰু UR, EWS, OBC কাৰণে 450 rupees। চ' তলত মেইল আইডি দিয়া হৈ আছে, মেইল আইডি নহয় চৰি, ফৰ্মখন ইয়াতে পাই যাব। ক্লিক কৰি অনলাইন যোনখন ফৰ্ম থাকে আৰু অৰিজিনেল কপি বা এডভাৰটাইজমেণ্ট ডিটেইলছ যদি চাব খোজে ক্লিক কৰি চাই ল'ব পাৰে। 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আপোনালোকৰ এপ্লাই। আপোনালোকৰ লাষ্ট ডেট হ'ল এপ্লাই কৰিবলৈ 8 মাৰ্চ। আৰু অনলাইন প্ৰিলিমিনাৰী আপোনালোকৰ প্ৰিলিমছৰ পৰীক্ষা আছে এপ্ৰিল 11 আৰু মেইনছৰ আছে 7 জুন। আপোনালোকৰ সুবিধামতে এপ্লাই কৰক। গোটেইখিনি ইনফৰমেশ্যন পাই যাব ইয়াতে, ভালদৰে এপ্লাই কৰিব পাৰে। খালি পৰীক্ষা হ'ব এইটো চাকৰিত। ভেকেঞ্চি আপোনালোকৰ তামোলপুৰৰ পৰা আহিছে, কনফিডেণ্ট একাডেমি তামোলপুৰ, PGD পষ্ট গ্ৰেজুৱেশ্যন টিচাৰ। আৰু দুটা ভেকেঞ্চি আছে এডুকেশ্যন আৰু ইকনমিক্সৰ, চেলাৰী নেগচিয়েবল। এজ লিমিট 26 to 50 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু কোৱালিফিকেশ্যন MA ৰেচপেক্টিভ ছাবজেক্ট। এপ্লিকেশ্যন ফিজ নীল। মেইল আইডি দিয়া হৈ আছে, ফোন নম্বৰ দিয়া আছে, হোৱাটছএপ নম্বৰ দিয়া হৈছে। 28 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি এক্সেল ফুডৰ পৰা ভেকেঞ্চি, চেলছ অফিচাৰ ভেকেঞ্চি গুৱাহাটী হেডকোৱাৰ্টাৰৰ কাৰণে।
কোৱালিফিকেশ্যন মিনিমাম আপোনালোকৰ 12 পাছ হ'লে হ'ল এইটো চাকৰিৰ কাৰণে লগতে 2 to 3 years এক্সপিৰিয়েঞ্চ এটা হ'ব লাগিব FMCG ইণ্ডাষ্ট্ৰি প্ৰেফাৰেঞ্চ দিব যদি গুৱাহাটীত কাম কৰা অভিজ্ঞতা আছে স্যালাৰি এজ পাৰ মাৰ্কেট ষ্টেণ্ডাৰ্ড হিচাপে পাব সো ঠিকনি যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় এটা চাকৰিৰ কাৰণে মেইল আইডি দিয়া হৈ আছে 20 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা ভালদৰে যাতে লিখি দিয়ে নে ভেকেন্সি আপোনালোকৰ আহিছে ৰিজনেল HR ভেকেন্সি সাৰ্টিন ক্ৰেডিট কেয়াৰৰ পৰা তেজপুৰ লোকেশনৰ ভেকেন্সি এটো কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ MBA in Human Resource অৰ্থাৎ MBA in HR কৰা হ'ল এক্সপিৰিয়েঞ্চ 0 to 3 years লগতে ষ্ট্ৰং কমিউনিকেশ্যন ইন্টাৰপাৰ্সনাল স্কিল হ'ব লাগিব লগতে নলেজ হ'ব লাগিব লেবাৰ ৰেগুলেশ্যন আৰু HR বেস্ট প্ৰেক্টিস সো প্ৰেফাৰেন্স যদি লোকেল ক্যান্ডিডেট হয় কম্পিটিটিভ স্যালাৰি কেৰিয়াৰ গ্ৰোথ আৰু সাপোৰ্টিভ এনভায়ৰনমেন্ট হ'ব লাগিব সো মেইল আইডি তলত দিয়া হৈছে 21 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাথা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ লিটি ষ্টাৰ স্কুল বিশ্বনাথ চাৰিআলিৰ ভেকেন্সি টিচিং পজিশনৰ এসিস্ট্যান্ট টিচাৰ ইংলিছৰ কাৰণে এটা কাৰণে মিনিমাম BA উইথ মেজৰ ইন ইংলিছ লগতে এসিস্ট্যান্ট টিচাৰ সোশিয়েল সায়েন্স এটা কাৰণে মিনিমাম BA উইথ মেজৰ ইন পল সায়েন্স জিওগ্ৰাফি আৰু হিষ্ট্ৰি কম্পিউটাৰ টিচাৰ এটা কাৰণে মিনিমাম BCA বা MCA কৰা হ'লে 25 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি নিজৰ গতিখিনি টেষ্টিমনিয়েলৰ সৈতে গতিখিনি আপোনালোকৰ ডকুমেন্ট বায়োডাটা এইটো ইমেইলত পঠাই দিয়ক খালি কোনটো পোষ্ট যেহেতু তিনিটা ভেকেন্সি আছে কোনটো পোষ্টত এপ্লাই কৰিছে তো মেনশন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাথা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে আপোনালোকৰ সালেঘাটিৰ পৰা ভেকেন্সি টিচিং আৰু নন টিচিং ভেকেন্সি নট্ৰে ডেম একাডেমি NTBC সালেঘাটি আৰু TGT কাৰণে ইংলিছ আৰু হিন্দীৰ ভেকেন্সি তো কাৰণে BA ইন ইংলিছ বা BA ইন হিন্দী PRT কাৰণে মেথছ আৰু EVS এটো কাৰণে আপোনালোকৰ BSc মেথমেটিক্স আৰু EVS ৰ কাৰণে BA ইন সোশিয়েল সায়েন্স বা সায়েন্স আৰু একাউন্টেন্টৰ কাৰণে BCom পাস কাউন্সিলৰৰ কাৰণে গ্ৰেজুৱেচন সো গতিখিনি যদি কোৱালিফিকেশ্যন আছে আপোনালোকৰ গ্ৰেজুৱেচনৰ লগতে টিচিংৰ কাৰণে B.Ed CTET হলে প্ৰেফাৰেন্সটো দিয়া হ'ব লগতে গুড ইংলিছ আৰু কম্পিউটাৰ স্কিল হ'ব লাগিব সো মেইল আইডি তলত দিয়া হৈ আছে লাষ্ট ডেট হল এপ্লাই কৰিবলৈ 22 ফেব্ৰুৱাৰী ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ হ'বলৈ গৈ আছে 28 ফেব্ৰুৱাৰী 10টা পৰা 12টা লৈ এটা স্কুল কেম্পাছ থাকাটো ফ্ৰী দিয়া হ'ব ফোন কৰি হুডি ল'ব পাৰে গটিখিনি ডিটেইলছ দিয়া আছে নে ভেকেন্সি এডমিশন কাউন্সিলৰ ভেকেন্সি লাৰ্নেট স্কিল লিমিটেড এটা ভেকেন্সি আছে স্যালাৰি নেগোচিয়েবল আপ টু 35 ইয়াৰ্ছ লৈ এপ্লাই কৰক আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন লগতে 2 to 3 ইয়াৰ্ছ এটা আপোনালোকৰ এক্সপিৰিয়েঞ্চ লৈ প্ৰেফাৰেন্সটো দিয়া হ'ব এডমিশন কাউন্সিলিং ইন স্কুল কলেজ ষ্টুডেন্ট মোবিলাইজেশ্যন লগতে ষ্ট্ৰং ভাৰ্বেল কমিউনিকেশ্যন ইন ইংলিছ হিন্দী আৰু লোকেল ৰিজনেল ল্যাঙ্গুৱেজ লগতে কম্পিউটাৰ নলেজ এক্সেল CRM টুল কল ট্ৰেকিং সফটওয়্যাৰ লগতে টাৰ্গেট ড্ৰাইভেন পাৰসুয়েসিভ আৰু গুড লিসনিং হ'ব লাগিব কেণ্ডিডেট লগতে আউটবাউন্ড কলিং কাউন্সিলিং এনৰোলমেন্ট টাৰ্গেট ডাটাবেস মেইনটেনেন্স আউটৰিচ গতিখিনি চাব লাগিব এপ্লিকেশন ফিজ নীল সো মেইল আইডি তলত দিয়া হৈ আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি নিজৰ ৰিজিউমিখন পঠাই দিয়ক 20 ফেব্ৰুৱাৰীৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো যদি চাই ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ভিডিওটো লাইক কৰিব নাপাহৰিব আগলৈ কি ভেকেন্সি লাগে কমেন্ট কৰক কোনটো ডিস্ট্ৰিক্টৰ ভেকেন্সি কোন আপোনালোকৰ পোষ্টৰ ভেকেন্সি লাগে আৰু আমি কাইলৈ লগ পাম একে টাইমত একে চেনেলত আৰু কিবা যদি বুজি মানে কমেন্ট সেকশনত কমেন্ট কৰক কোন ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে হেটো জনাব আমাৰ WhatsApp গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিব নাপাহৰিব আজিলৈ মানে